বিশ্ব নাট্য দিৱস উপলক্ষে তিতাবৰত নাট্য সন্ধিয়া অপেশাদাৰী নাট্যগোষ্ঠী খোজ দ্য টেপছৰ উদ্যোগত অনুষ্ঠিত হৈছে নাট্য সন্ধিয়া। প্ৰয়াত সাংবাদিক ৰাজেন শৰ্মা তামুলীৰ সোঁৱৰণত দেৱকুমাৰ বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে নাট্য সন্ধিয়া। অনুপজ্যোতি চৌধুৰীৰ ৰচনা আৰু ইয়াছিনুৰ ৰহমানৰ পৰিচালনাত জ্যোতি আলেখা জ্যোতি যুগান্তৰ মঞ্চস্থ কৰে। প্ৰতিষ্ঠিত অভিনেতা ৰক্তিম দত্তৰ লগতে বহু নপুৰণি শিল্পীৰ অভিনয় দৰ্শকক আপ্লুত কৰে। মিনতী দেৱীৰ বৈতৰণী গল্পৰ একে নামৰ আধাৰত ইয়াছিনুৰ ৰহমানে নাট্যৰূপ দিয়াৰ নাটকখনৰ সফল মঞ্চায়ন হয়। জ্যোতি যুগান্তৰ আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জীৱনৰ ওপৰত আধাৰিত এখন আলেখ্য। গতিকে সেই আলেখ্যখনত আচলতে আলেখ্যবিলাকৰ লগত ইয়াছিনুৰ ৰহমানে ইমান ধুনীয়া এটা চিন্তা কৰিছে। আৰু বিশেষকৈ এটা কথা, আমাৰ যিখিনি স্থানীয় শিল্পী, নতুন যিখিনি শিল্পী, সেই শিল্পী মানে লৈ পেলাই তেওঁ গোটেই বস্তুটো শিকাই বুজাই বৰ ধুনীয়াকৈ তেওঁ যিটো সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনা সেইটো কৰিছে। সেইটো কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে এনেকুৱা এজন মহান ব্যক্তিৰ ওপৰত আধাৰিত এখন আলেখ্য ইমান ধুনীয়াকৈ পৰিৱেশন কৰাটো মানে এটা বহুত বেছি আচলতে কষ্টৰ কাম। আৰু ময়ো বহুত বেছি সৌভাগ্যৱান যে এজন মহান শিল্পীৰ এটা চৰিত্ৰ মই অভিনয় কৰিবলৈ পাইছোঁ। গতিকে সেইকাৰণে এই চেগতে মই ইয়াছিনুৰ ৰহমানক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ সুন্দৰকৈ আমাৰ যি অনুষ্ঠান সেই অনুষ্ঠান উপভোগ কৰিলে। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ উঠি অহা প্ৰজন্মক, তিতাবৰ যে উঠি অহা প্ৰজন্মৰ সাংস্কৃতিক যি কৰ্মীসকল আছে তেওঁলোকক যাতে সকলে সহায় সহযোগিতা কৰে তাৰে আমি কামনা কৰিম। আচলতে মেইন কথাটো হৈছে কি, সাহসটো মেইন কথা। MSR এটা গ্ৰুপ মানে পৰিচালনা কৰাটো বহুত ডাঙৰ কথা। বহুত বেছি প্ৰত্যাহ্বান আহে। আমি আচলতে প্ৰত্যেকটো খোজতে আমাৰ প্ৰত্যাহ্বান থাকে। গতিকে আমাৰ পইচা পাতি কিছু অৰ্থনৈতিকভাৱে আমি বহুত বেছি দুৰ্বল। সকলোৰ ওচৰত আমি আচলতে তেওঁলোকক হাত পতা নিচিনা হয় যে আমি এনেকুৱা এটা অনুষ্ঠান কৰিছোঁ, আপোনালোকে আমাক সহায় কৰক। কিন্তু আমি তিতাবৰবাসীৰ ৰাইজে আমাক সহায় কৰিছে। গতিকে আমি তিতাবৰবাসীৰ ৰাইজৰ ওচৰত আমি চিৰকৃতজ্ঞ। গতিকে আমাৰ ভৱিষ্যতৰ আমাৰ যি পৰিকল্পনা আছে সেই পৰিকল্পনাটো যাতে আমি তিতাবৰবাসীৰ ৰাইজৰ পৰা এই সহায় সহযোগিতা পাওঁ। আজি আমাৰ খোজ দ্য ষ্টেপছৰ পৰা তিতাবৰ প্ৰথম নিবেদন। জ্যোতি যুগান্তৰ ৰচনা আছিল অনুপজ্যোতি চৌধুৰী, আৰু দ্বিতীয়খন নাটক আছিল বৈতৰণী, মণিকা দেৱী গল্প আধাৰ বৈতৰণী। এই নাটকখনত আমাৰ জ্যোতি যুগান্তৰখনত আপোনাৰ 42জনমান অভিনেতা অভিনেত্ৰী গোটেই গ্ৰুপটোত আছিল, আৰু বৈতৰণীখনত 11জন অভিনেতা অভিনেত্ৰী আছে। এই সকলোখিনিক লৈ আমি আজি একমাহ ৰিহাৰ্চেল কৰি আমি আজি এই পৰ্যায়ত উপনীত হৈছোঁ, পৰিৱেশন কৰিবলৈ লৈছোঁ। কিমান সফল হৈছোঁ কিমান বিফল হৈছোঁ সেইটো নাজানো, কিন্তু আমি তিতাবৰত চেষ্টা কৰিছোঁ যে নতুন প্ৰজন্মই ইয়াৰ এটা বতৰা পাওক নাটকৰ